ওদালগুৰি জিলাত স্তব্ধ হৈ পৰিছে উন্নয়নৰ কাম-কাজ। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে শিল বালি মহলৰ খনন স্থগিত ৰাখিবলৈ দিয়াৰ পিছতে জিলাখন স্থবিৰ হৈছে উন্নয়নমূলক কামত। বিটিআৰ আৰু ৰাজ্য চৰকাৰে উপযুক্ত নথিপত্ৰ দাখিল নকৰাত বিমূৰত পৰিছে ঠিকাদাৰসকলো। নিৰ্মাণ কাৰ্যৰ বাবে ৩ গুণ অধিক দামত শিল আৰু বালি ক্ৰয় কৰিবলগীয়া হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰ আৰু বিটিআৰ প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবে উন্নয়নৰ গতি স্তব্ধ প্ৰায় হৈ পৰাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনে। ৩৩৭টা ইয়াত আচলতে পথৰ কাম চলি আহিছিলে বা লোক নিৰ্মাণ বিভাগৰ অধীনত ৩৩৭টাকৈ পথ আচলতে ইয়াত কাম চলি আহিছিলে। ঠিক সেইধৰণে লোক নিৰ্মাণ বিভাগৰ গৃহ বিভাগতো আচলতে সেইধৰণে কাম স্তব্ধ হৈ পৰিছে। আৰু সাধাৰণ জনতাৰ কথা নকওঁৱেই, এই সাধাৰণ জনতাই এক গাড়ী বালি যদি ৫,০০০ টকাত এক ট্ৰাক বা এক ডাম্পাৰ আনিছিল, এতিয়া সেই বালিৰ মূল্য ৩ গুণ হ'লগৈ। গতিকে কোনো ধৰণৰ কিন্তু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাকো আমি আচলতে অৱগত কৰিছিলোঁ, কিন্তু কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আৰু ফলত সমগ্ৰ বিটিআৰৰ ওদালগুৰি জিলাৰ এই যিকেইটা অঞ্চল আছে ৩৩৭টা পথ, এই বাৰিষা কালত ৩৩৭টা পথ আচলতে এতিয়া অনগয়িং অৱস্থাত স্তব্ধ হৈ থাকিবলগীয়া হৈছে। মোৰ লগত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল আৰু স্থানীয় ৰাইজ, আৰু তেখেতসকলৰ ওচৰলৈ যাম আৰু তেখেতসকলৰ পৰা আচলতে জানিম চৰকাৰৰ এই হেমাহিৰ বাবেই আচলতে কোৰ্ট পালেগৈ বা সেউজ ন্যায়াধিকৰণ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ইতিমধ্যে বন্ধৰ প্ৰায় 6 মাহ পাৰ কৰিলে, কিন্তু কোনো তথ্য চৰকাৰে আচলতে দিব পৰা নাই, যাৰ কাৰণে 6 মাহ পিছতো কিন্তু ইয়াৰ ৰিজাল্ট নাই। আৰু আমি সাধাৰণ ওদালগুৰিবাসী ৰাইজে যিহেতু ভুগিবলগীয়া হৈছে। এক গাড়ী বালিৰ মূল্য যদি ৩,০০০ হয়, তেতিয়াহ'লে ৩ গুণ বাঢ়ি ৯,০০০ টকা হৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত কি ক'ব? চৰকাৰৰ এই হেমাহিৰ বাবে আপুনি কি ক'ব? না, আমি কৈছোঁ যে বিগত সময়খিনিত আমি আজি 6 মাহ ধৰি আমাৰ ইয়াত যিমানখিনি উন্নয়নমূলক কাম কাজ আছে, গোটেই কামখিনি আচলতে স্থবিৰ হৈ পৰিছে। আমি লক্ষ্য কৰিছোঁ আমাৰ ঘৰৰ আগত যিমানখিনি ৰাস্তা ঘাট বা গৃহ নিৰ্মাণ বিভাগৰো যথেষ্ট কামখিনি যেতিয়া আমি সোধোঁ যে কি হ'ব আমাৰ কামটো বা আপোনালোকৰ ৰাস্তাটো কেতিয়া হ'ব, কৈছে যে এনেধৰণৰ কথাখিনি আহি পৰে। তো চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে যে আজিৰ তাৰিখত আমাৰ যিখিনি ওদালগুৰিত যিমানখিনি মহল আছে, সেই মহলখিনিৰ ওপৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কিবা এক নিৰ্দেশযোগে বন্ধ কৰি ৰখা বুলি কৈছে। ঠিক আছে, বিভাগীয় নীতি নিয়মলৈ তেওঁলোকে কামখিনি কৰিব লাগে। আৰু এইটো গোটেই কামটোৱে এনেকুৱা ধৰণৰ লেহেমীয়া কৰি আজি 6 মাহ পৰ্যন্ত যিটো গ'ল, যোৱাৰ পিছত উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত কিন্তু ইয়াৰ এটা ব্যৱস্থা ল'ব নোৱাৰে। আচলতে ধিক্কাৰ দিব লাগে এখন চৰকাৰক। এখন জিলাত উন্নয়নমূলক কামৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ নিবিদা আকাৰে তেওঁলোকে উন্নয়নমূলক কাম দিয়া বুলি আমি গম পাওঁ। আজি ৩৩৭টা ৰাস্তাৰ কথা আপোনালোকে কৈছে, তাৰ লগে লগে আপোনালোকে চকুৰ আগত এয়া আমি বালি কিনি থৈছিলোঁ, আমি এতিয়া এক গাড়ী শিল কিনিব আমি পৰা নাই। কাৰণ আমি যদি কিনাৰ লগে লগে ইয়াক আমি 3 গুণ দামত আমি কিনিব লাগে। আমি সদায় ভাবোঁ যে অহাকালিলৈ কিবা এটা ৰিজাল্ট আহিব, কিন্তু চৰকাৰৰ যিসকল বিয়োগম যি বিভাগ আছে, এই বিভাগৰ অকৰ্মণ্যতাৰ কাৰণে আৰু তেওঁলোকৰ যি এলেহুৱা মনোভাৱ আৰু তেওঁলোকৰ যি ধৰণৰ তেওঁলোকে কাম ক্ষিপ্ৰগতিত কৰিব লাগিছিল নকৰাৰ কাৰণে, পেলাই থৈ দিয়াৰ কাৰণে আজি ওদালগুৰি ৰাইজে আজি জীয়াতি ভুগিব লগা হৈছে। আমি লগে লগে আমি কৈছোঁ যে অতি শীঘ্ৰে আমাৰ ওদালগুৰি জিলাত যিসমূহ মহল বৈধভাৱে চলাব পাৰে, সেইখিনি মহল আচলতে বৈধভাৱে চলিব দিব লাগে আৰু এক নিৰ্দেশ তেওঁলোকে অতি শীঘ্ৰে জাৰি কৰাৰ কাৰণে ব্যৱস্থা লয়। অন্যথাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজি ইয়াতে আছে, লগত স্থানীয় ৰাইজ আছে। আমাৰ সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। সবিশেষ তথ্যসমূহ আগবঢ়োৱাৰ বাবে মুছাদ্দিক হুছেইন আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।